এছাৰৰ নামত চলি থকা দুৰ্নীতি আৰু সাধাৰণ ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি বাঘমাৰা চৰ বজাৰত প্ৰতিবাদ সাব্যস্ত কৰে দক্ষিণ বৰপেটা জিলা ছাত্ৰ সন্থাই। প্ৰতিবাদকাৰীসকলে এছাৰৰ নামত দুৰ্নীতি বন্ধ কৰক, এছাৰৰ নামত হাৰাশাস্তি বন্ধ কৰক, ধৰ্মকেন্দ্ৰিক ৰাজনীতি বন্ধ কৰক, সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, অসম চৰকাৰ হাই হাই ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে ধৰ্মৰ নামত ৰাজনীতি কৰি সমাজত বিভাজন সৃষ্টি কৰাৰ চেষ্টা চলোৱা হৈছে বুলি বিজেপি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। প্ৰতিবাদকাৰীসকলে এছাৰত চলি থকা অনিয়ম বন্ধ কৰাৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে। বাগমাৰাৰ পৰা শেখ ফৰিদৰ ৰিপৰ্ট AIN লাইভ। আমি দক্ষিণ বৰপেটা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি এখন প্ৰতিবাদী কাৰ্য হাতত লৈছিলোঁ অসম চৰকাৰৰ এগেইনষ্টে বিৰুদ্ধে। আমি মাজে মাজে দেখা পাওঁ যোৱা দিনবোৰতো বা আহি আছে দিনবোৰতো আমাৰ সংখ্যালঘুসকলক একেবাৰে নিৰ্যাতন চলাই আহিছে। এই নিৰ্যাতন আমি কেতিয়াও মানি নলওঁ। এজন সংবিধানৰ মুৰব্বী হৈ সংবিধানৰ কোনটো দফাত ক'ত উল্লেখ আছে যে অসমৰ সংখ্যালঘুসকলৰ মুছলমানসকলৰ ভোট কৰ্তন কৰাৰ অধিকাৰ তেওঁ কোনে দিছে? তেওঁ ভোট কৰ্তন কৰাৰ অধিকাৰ তেওঁ তেওঁতো একো নহয়। তেওঁৰ ভোটৰ মূল্য যি আমাৰ ভোটৰ মূল্য একে। আমাৰ ভোটৰ মূল্য আমাৰ ভোটাধিকাৰ ৰাইট আছে, আমি ভোটাধিকাৰ ৰাইট দিমেই। এইটো তেওঁ কৰ্তন কৰাৰ কাৰণে কোনো নহয়। এই ক্ষেত্ৰত আপোনালোকে কি ক'ব? এইটো চাওক, একেবাৰে অসাংবিধানিক, আইন বিৰোধী। আইন সকলোৰে বাবে সমান, ল ইজ ইকুৱেল। আমি ভাৰতবৰ্ষত বসবাস কৰা নাগৰিক। ভাৰতবৰ্ষত আমাৰ জন্ম, অসমত আমাৰ জন্ম। আমি অসমতে ডাঙৰ দীঘল হৈছোঁ। আমি কেতিয়াও বাংলাদেশী নহয়। আৰু আমাৰ এই ক্ষেত্ৰত আমাৰ ভোটাধিকাৰ কোনো পদ্ধতিও কাটিব নোৱাৰে। ৰাজনৈতিক মানে ষড়যন্ত্ৰ লিখিছে। ইলেকশ্যনৰ আগে মুছলমানসকলক গালি পাৰি ভোট বিভাজনৰ এটা চেষ্টা কৰি আছে। এইটো চাওক, আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমাৰ অসমখন ভাৰতবৰ্ষৰ 5 নম্বৰ ৰাজ্যৰ ভিতৰত লৈ যাব। যদি 5 নম্বৰ ৰাজ্যৰ ভিতৰত লৈ যাব বিচাৰে, তেনেহ'লে অসমত যদি হিন্দু মুছলিমৰ ৰাজনীতি কৰি থাকে, তেতিয়াহ'লে কেতিয়াও আমি 5 নম্বৰত যাব নোৱাৰিম। আৰু তেওঁৰ এইটো মূল ইছ্যু, এইটো লৈ তেওঁ সকলো ইছ্যু ঘটাইছে। এতিয়া আৰু বেলেগ ইছ্যু নাই। এতিয়া নিৰ্বাচনৰ সময়ত, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমত হিন্দু মুছলিমৰ ৰাজনীতি কৰি তেওঁ নিৰ্বাচনত জয়ী হোৱাৰ এটা প্ৰচেছ হাতত লৈছে। এইটো একেবাৰে সাম্প্ৰদায়িক ৰাজনীতি। যি সময়ত অসমত মূল্যবৃদ্ধিয়ে একেবাৰে অসমৰ জনসাধাৰণক হ্ৰাস কৰি পেলাইছে, যি সময়ত শিক্ষাৰ ব্যৱস্থা অতি নগণ্য। আমাৰ শিক্ষা যদি উন্নত নহয়, তেতিয়াহ'লে আমাৰ ৰাজ্যখন কেতিয়া উন্নত নহ'ব। সেই শিক্ষাৰ ওপৰত গুৰুত্ব নিদি তেওঁ কেৱল হিন্দু মুছলিমৰ নামত ৰাজনীতি কৰি অসমখন শেষ কৰি পেলাইছে। আৰু এই হিন্দু মুছলিমৰ ৰাজনীতি কৰি তেওঁ মানে নিৰ্বাচন জয়ী হোৱাৰ এটা প্ৰচেছ হাতত লৈছে। মুখ্যমন্ত্ৰীয়ে কেইদিনমান আগতে এটা ঘোষণা কৰি লৈছে, মিয়া মানুহৰ যদি ৰিক্সাৱালাৰ যদি 5 টকা বাঢ়া হয়, আপোনালোকে 3 টকা দিব। এই ক্ষেত্ৰত কি? চাওক, আমি অসমবাসীয়ে বা অসমীয়াই কেতিয়াও মানে ইমান বিবেকহীন নহয়। তেওঁৰ কথা মতে আমি উঠিব লাগিব, বহিব লাগিব। আমি অসমীয়া জাতিয়ে কেতিয়াও আমি এটা গৰীব দুখীয়া মানুহক হাৰাশাস্তি কৰিবলৈ নিদিওঁ আৰু কেতিয়াও নকৰে। এটা ৰিক্সাৱালা কিমান কষ্ট কৰি দিন মজুৰি কৰি তেওঁৰ হাৰাৰ দিনটো কষ্ট কৰি সেই টকাৰে চাউল বা বজাৰ কৰি লৈ তাৰ পৰিয়ালটো পোহপাল দি আছে। এই ক্ষেত্ৰত যদি আমি তেওঁলোকক হাৰাশাস্তি কৰোঁ, তেওঁলোকে ক'ত যাব? এতিয়া একেবাৰে অন্যায় হ'ব, এইটো ন্যায় নহ'ব। আমি এনেকুৱা অসাংবিধানিক কাজ আমি কেতিয়াও অসমত হ'বলৈ নিদিওঁ। আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ এইটো কাৰ্য। আমি দক্ষিণ বৰপেটা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। কিয়নো আপোনালোকে দেখা পাইছে, স্বদেশী মানুহবোৰক বিদেশী সজাবলৈ এইখন অসম চৰকাৰে চেষ্টা কৰি আছে। মোৰ বৰদেউতাহঁতৰ পৰিয়ালৰ 5টা মানুহক মানে বিদেশীৰ নামত নটিচ পঠাইছে। এই কাৰ্যক আমি অত্যন্ত গৰিহণা দিছোঁ আৰু এইটো গৰিহণাৰ যোগ্য। কিয়নো আমাৰ পূৰ্বপুৰুষসকলে ভাৰতীয় নাগৰিক আৰু ভাৰত স্বাধীনতাৰ ক্ষেত্ৰত আমাৰ পূৰ্বপুৰুষসকলৰ বহুত অৰিহণা আছে। আমাৰ এই মুছলমানসকলে ভাৰত স্বাধীনতাত হিন্দুতকৈ মুছলমানৰ ত্যাগৰ মানে অৰিহণা বেছি আছে। আমাৰ যিটো পুৰণা ইতিহাস খুচৰি চালে নিশ্চয় দেখা পাব যে লাখ লাখ মুছলমানৰ কেঁচা তেজৰ বিনিময়ত আজি এইখন ভাৰতবৰ্ষ স্বাধীন হৈছে। আজি সেই ভাৰতবৰ্ষৰ সেই মুছলমানক বিদেশী সজাব খুজি আছে সেই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। আপোনালোকে চাইছে নিশ্চয়, আপোনালোকে সকলোৱে জানে, যেতিয়া প্ৰত্যেক বছৰে ইলেকশ্যন চমু চাপি আহিব, এই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে বিভিন্ন ধৰণে ধৰ্মকেন্দ্ৰিক ৰাজনীতি কৰি মানুহক মূল ইছ্যুৰ পৰা ডাইভাৰ্ট কৰাৰ বাবে চেষ্টা কৰিব। এই সমাগত কেইদিনমান আগতে আমাৰ জুবিনদাৰ যিটো ন্যায় সম্পৰ্কত, সেই ন্যায়ৰ ইছ্যুটো ডাইভাৰ্ট কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই আমাৰ হিন্দু মুছলমানৰ মাজত এটা বিভেদৰ সৃষ্টি কৰাৰ বাবে বিভিন্ন ধৰণৰ কূটনৈতিক মন্তব্য দিবলৈ ধৰিছে। সেইটো আমি খুবেই নিন্দনীয় এইটো কাৰ্য কৰিছে হিমন্ত বিশ্ব শৰ্মা। আমি এইটো খুবেই মানে ধিক্কাৰ দিছোঁ
আমি হিমন্ত বিশ্ব শৰ্মাই যদি পিছত আৰু ইয়াৰ পিছত যদি এনেকুৱা ধৰণৰ কোনো মন্তব্য দিয়ে আমি দক্ষিণ বৰপেটা জিলা ছাত্ৰ সন্থাৰ পৰা অসমত ভয়াৱহ এটা পৰিৱেশৰ সৃষ্টি কৰিম বুলি আমি ধিক্কাৰ জনাইছোঁ, আমি গৰিহণা দিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996